হাই ফ্ৰেণ্ডছ, welcome back to our new channel Master MX TV. তো মই এতিয়া ক'ত আছোঁ দেখিছে, বেকগ্ৰাউণ্ড চাওক এবাৰ। তো ভিডিঅ'টো বাৰু ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কিন্তু ভিডিঅ'টো হৈছে যিটো মই লাষ্ট ব্লগত কৈছিলোঁ যে কৰিছোঁ বুলি। তো এইটো হ'ব জাৰ্ণি ব্লগ, আৰু নেক্সট ব্লগটো তাত খেলৰ জেগাত হ'ব। তো কি হয় আপোনালোকক সকলো কথা কৈ আছোঁ আৰু দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক এতিয়া ভিডিঅ'টো তো গাইছ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ দিওঁ যে মোৰ গাটো বহুত বেয়া আছিলে, যাৰ বাবে মই ভিডিঅ' ভালকৈ কৰিব নোৱাৰিলোঁ আৰু খেলতো মানে ভালকৈ টাইম দিব নোৱাৰিলোঁ, প্ৰেক্টিছত টাইম দিব নোৱাৰিলোঁ। তো কি হয় কি কথা মই চব আপোনালোকক দেখুৱাই আছোঁ। তো এতিয়া যোৱা ষ্টেচনত আছোঁ দেখিছে, এতিয়া ট্ৰেইন আহিব। বাকী মই বাৰু অকলেই গৈ আছোঁ। তো এইফালে দেখিছে লাহে লাহে আন্ধাৰ হ'বলৈ লৈছে আৰু বেলি ডুবিছে। এইফালে আছে ফ্লাইঅভাৰ নৱালী ফ্লাইঅভাৰ। তো ট্ৰেইন আহক, সোনকালে ট্ৰেইনত উঠোঁ আৰু বাকী যিমানটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকক। তো এতিয়া দেখিছে ট্ৰেইনত উঠি ল'লোঁ, আৰু এতিয়া ট্ৰেইনত মানুহ কম বাৰু, তো কোনো কথা নাই, মই বাৰু ওপৰতে শুম। তো বাকী গোটেই ভিডিঅ'টোত মই ভইচ অভাৰ দি আছোঁ, গতিকে আপোনালোকে অলপ এডজাষ্ট কৰি ল'ব, কাৰণ চব জেগাতে ভিডিঅ'টো বনাব নোৱাৰি। তো এতিয়া দেখিছে ধুনীয়াকৈ ওপৰত শুই ল'লোঁ, আৰু বাকী অলপ বাৰু জ্বৰটো উঠিয়ে আছে, পূৰাকৈ ভাল হোৱা নাই। তো এতিয়া সোনকালে গৈ আপোনালোকক গুৱাহাটীত লগ পাই আছোঁ। তো গাইছ, বৰ্তমান পালোহি এতিয়া গুৱাহাটী। বৰ্তমান 3টা বাজিছে, মই 8টালৈকে ৰ'ব লাগিব। তো প্লেটফৰ্ম নম্বৰ 1ত গৈ আপোনালোকক লগ পাই আছোঁ। প্লেটফৰ্ম নম্বৰ 1ত অহাৰ পিছত মই নন AC ৱেইটিং হলত অলপ দেৰি ৰ'লোঁ, মানে শুলোঁ বুলি ক'ব পাৰি। তো তাৰ ভিডিঅ' ভালকৈ নবনালোঁ বাৰু, AC নল'লোঁ কাৰণ মোৰ যিহেতু গাটো অলপ বেয়া হৈ আছিলে। তো এইফালে আহিছে ৱেইটিং হলটো, তো ইয়াতে বেগ চেগো আছে। তো এতিয়া লগৰকেইজন আহিবই আৰু। তো আমাৰ ট্ৰেইন আছে 8টা বজাত, তো তাৰ অলপ আগতে আমি সকলোৱে একেলগে গোট খাম। তো এইটো হৈছে নন AC ৱেইটিং হল। তো AC ৱেইটিং হলতকৈ বাৰু অলপ অৱস্থাটো বেয়া, কিন্তু উপায় নাছিলে হাতত, গতিকে ইয়াতে থাকিবলগীয়া হৈছে আৰু। বাকী টোপনি মাৰিলোঁ, আৰু উঠি মেলি মুখ চুখ ধুই চাহ তাহও খালোঁ। তো এতিয়া বলক তালৈ গৈ লওঁ। তো গাইছ, এতিয়া বাজিলে 6:30, আৰু ধুনীয়াকৈ পোহৰ হ'ল দেখিছে, ৰ'দো আহিছে। তো আমাৰ ট্ৰেইনখন বাৰু প্লেটফৰ্ম নম্বৰ 1তে আহিব, গতিকে ইমান একো প্ৰব্লেম নহয়। কিন্তু এতিয়া টিমৰ গোটেইখিনি গোট খাই পেলাই একেলগে ফটো মৰাৰ কথা। তো তাৰ আগতে অলপ বাহিৰত গৈ বস্তু কিনি লওঁ বুলি ভাবিলোঁ। তো এইটো দেখিছে গুৱাহাটী ষ্টেচনৰ বাহিৰটো। তো মোক কি ক'ত ল'বলৈ আছে মই লৈ লওঁ, তাৰপিছত অলপ পাছত আপোনালোকক লগ পাই আছোঁ। A few moments later. তো গাইছ, আমাৰ ট্ৰেইন আহি গ'ল। তো ট্ৰেইনখন হৈছে কামৰূপ এক্সপ্ৰেছ, আৰু প্লেটফৰ্ম নম্বৰ 1তে যিহেতু আহিব বুলি কৈছিলোঁ, তেতিয়া দেখিছে ট্ৰেইনত উঠি ল'লোঁ। বাকী চবে বাৰু ছিট পাইছে নিজৰ ধুনীয়াকৈ। তো মই ওপৰতে ছিট লৈছোঁ। ট্ৰেইন তো গাইছ, আহি পালোঁ শৰাইঘাট দলং। দেখিছে ভিডিঅ'টো বাৰু ভালকৈ বনাব নোৱাৰিলোঁ, খিৰিকীকেইখন নাছিলোঁ কাৰণে। তো এনেকৈ আপোনালোকে চাওক আৰু আমি গোটেই জাৰ্ণিটোত অলটোটেল 3খন ট্ৰেইন সলাব লাগিব। তো অলপ কষ্ট হ'ব বাৰু। তো সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, চাই থাকক। এতিয়া আমি আহি পালোঁ নিউ জলপাইগুৰি। তো ৰাতিপুৱাতে যিহেতু ট্ৰেইনত উঠিছিলোঁ, তো এতিয়া অলপ গধূলি হ'বলৈ ধৰিছে। এইফালে দেখিছে প্লেটফৰ্ম নম্বৰ 3 ট্ৰেইনখন ৰৈছে। তো চাগে আন্ধাৰ হৈ গ'ল। তো এতিয়া দেখিছে আমাৰ ট্ৰেইনখন এইখনে। তো কেমেৰা কোৱালিটি আপোনালোকে অলপ বেয়া পাব পাৰে, কাৰণ ৱাইড এংগলতে বনাবলগীয়া হৈছে, যিহেতু জেগাটো অলপ সৰু বুলি ক'ব পাৰি। তো এতিয়া সোনকালে কিবাকিবি খাই লৈ শুওঁ, আৰু বাকী কাইলৈ আমি পামগৈ কলকাতাত কি হয় আপোনালোকক দেখুৱাই আছোঁ। তো গাইছ, এৰা ধৰাকৈ টোপনি মাৰি আহি পালোঁ আমি কলকাতা। তো বৰ্তমান বাজিছে 2:30 বাজিছে। চাওক, এইটো হৈছে কলকাতা হাওৰা জংচন। তো বহুতেই বেছি ডাঙৰ জংচনটো। তো এতিয়া আহিলোঁ আমি ৱেইটিং হলৰ বেলকনিত। তো ইয়াৰ পৰা চাওক পূৰা হাওৰা ব্ৰিজখন দেখি আছে। তো অলপ দেৰিকৈ বাৰু গৈ আছোঁ হাওৰা ব্ৰিজলৈ। তো ৱেইটিং হলতে অলপ দেৰি ৰওঁ, খালি এটা প্ৰব্লেম হৈ গ'ল যে ৱেইটিং হলটো হৈছে AC, আৰু যিহেতু মোৰ গা চা বেয়া হৈ আছিলে, তো
এডজাষ্ট কৰিব লাগিব, বেলেগ উপায় নাই। তো এইটো হৈছে হাওৰা জংচনটো দেখিছে, কলকাতাৰ ষ্ট্ৰীট ফুডো দেখুৱাই আছোঁ আপোনালোকক। তো আমাৰ গোটেই টিমটো বাৰু ৱেটিং হলত যোৱা নাই, তাৰ বাবে আমাৰ কোচে কথা পাতিবলৈ গৈ আছে। আৰু আমাৰ ট্ৰেইন আছে গধূলি 6টা বজাত। তো এতিয়াতো ৰাতিপুৱা হৈছে, গোটেই দিনটো পৰি আছে, গতিকে অলপ ওলাই মেলি যাম বুলি ভাবিছোঁ, যিহেতু হাওৰা ব্ৰিজ একেবাৰে কাষতে আছে। তো বলক এতিয়া আমি হাওৰা ব্ৰিজলৈ যাওঁ। তো গাইছ এইফালে আছে হাওৰা ব্ৰিজ দেখিছে। তো এতিয়া যিহেতু ৰাতিপুৱা, গতিকে অলপ ভিৰ চিৰবোৰ কম, আৰু ইয়াত বাছবোৰ অলপ বেলেগ ধৰণৰ দেখিছে। তো যিহেতু কলকাতা ফেমাছ অকল য়েল্ল' টেক্সিৰ কাৰণে, তো অলপ দেৰিকৈ টেক্সিও আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া আমি আহি পালোঁ হাওৰা ব্ৰিজ দেখিছে। তো এইখন হাওৰা ব্ৰিজ বাৰু অলপ পুৰণা হৈছে, আৰু ইটো ছাইডে আছে নতুনখন। তো পাৰিলে আপোনালোকক জুম কৰি দেখুৱাম অকণমান দেৰিকৈ। তো এইখন চাওক, এইখন হৈছে হুগলী নদী মই জনাত। আৰু চাওক ব্ৰিজখন কিমান ধুনীয়া। তো গাইছ অলপ দূৰ গৈ পেলাই আমি উভতি আহিলোঁ তো ইটো ছাইডে, আৰু এইখনে হৈছে হাওৰা যিখন নতুন ব্ৰিজ। তো এইখন দেখিবলৈ বাৰু বেছি ধুনীয়া, কিন্তু বহুত দূৰত হোৱাৰ বাবে আমি যাব নোৱাৰিলোঁ। তো ইয়াতে আপোনালোকে চাই লওক, আৰু বাকী এইখন হাওৰা ব্ৰিজ চাই আমি এনজয় কৰিলোঁ। তো গাইছ আমি আছোঁ এতিয়া কলকাতা, ইয়াত দেখিছে কলকাতা ষ্ট্ৰীট ফুড। 2000 years later. তো গাইছ এতিয়া বাজিছে 4টা। তো বহুত সময় ৱেটিং হলত ৰোৱাৰ পিছত আমাৰ যাব হৈ গ'ল, আৰু আমাৰ ট্ৰেইন আছে বেলেগ এটা ষ্টেচনৰ পৰা। তো সেই ষ্টেচনটোলৈ গৈ লওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। তো জীৱনত এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল কলকাতাৰ বাছত উঠা। তো ইয়াত মানুহ ইমানেই ফুলকৈ নিছে, মানে আপোনালোকক ক'ব নোৱাৰোঁ। ভিডিঅ'ত বাৰু কেনেকুৱা দেখিছে গম নাপাওঁ। তো এতিয়া আমি গৈ আছোঁ শালিমাৰ ষ্টেচন। তো তাত গৈ আপোনালোকক দেখুৱাই আছোঁ। তো গাইছ শালিমাৰ ষ্টেচনলৈ আহি মোৰ লগত এটা প্ৰব্লেম হৈ গ'ল, যে মোৰ পূৰা জ্বৰ উঠিলে, যাৰ বাবে মই একো ভিডিঅ' চিডিঅ' বনাব নোৱাৰিলোঁ। তো এতিয়া এইখন ট্ৰেইনত উঠি ল'লোঁ, আৰু দেখিছে ট্ৰেইনখন কিমান নতুন চফা। তো এতিয়া এইখন ট্ৰেইন যাব আমাৰ ভুৱনেশ্বৰলৈকে। তো কাইলৈ ৰাতিপুৱা গৈ পাম ভুৱনেশ্বৰ। ৰাতিপুৱা মানে ৰাতিয়ে হৈ থাকিব, কাৰণ 2টামানত পামগৈ। তো চাওক এইখনে হৈছে ট্ৰেইনখন। তো এতিয়া যিহেতু গাটো বৰ ভাল নহয়, গতিকে শুই মেলি ৰেষ্ট লওঁ। The next day. তো ৰাতিটো যেনে তেনে কটাই আমি আহি পালোঁ ভুৱনেশ্বৰ, আৰু এইটো হৈছে ভুৱনেশ্বৰ ষ্টেচন। বাকী ইমান একো খাচ নাই বাৰু ষ্টেচনটোত, কিন্তু সেয়াই দোকান সৰু সুৰা 2-3খনে আছে। তো ৰাতিপুৱালৈকে আমি ইয়াতে কটাব লাগিব। তো আমাৰ ট্ৰেইন আছে ৰাতিপুৱা। তো গাইছ প্লেটফৰ্মতে অলপ দেৰি ৰেষ্ট লোৱাৰ পিছত দেখিছে এতিয়া পোহৰ হৈ গ'ল। বাকী আমাৰ ট্ৰেইন আছে 8টামান বজাত। তো এতিয়া কিমান বাজিছে দেখিছে। তো ট্ৰেইন অহালৈকে ইয়াতে ৰওঁ, আৰু বাকী অলপ আপোনালোকক ষ্টেচনটো দেখুৱাই আছোঁ ইটো ছাইডে গৈ পেলাই। কিমান ডাঙৰ ডাঙৰ ফেন দেখিছে। সেইবোৰক এতিয়া আমি ষ্টেচনটো চাই আহোঁগৈ। তো এইটো হৈছে ভুৱনেশ্বৰ ষ্টেচন। বাকী ষ্টেচনটো বাৰু বনাই আছে, হোৱাৰ পিছত হয়তো আৰু ধুনীয়া হ'ব। তো এতিয়াও মোটামুটি ধুনীয়াই, কাৰণ কাম চলি আছে যিহেতু। তেতিয়া সোনকালে ট্ৰেইনত উঠোঁ আৰু আপোনালোকক দেখুৱাওঁ। A few moments later. তো গাইছ এইখন ট্ৰেইনত উঠিলেও দেখিছে, আৰু ভিউ যথেষ্ট ধুনীয়া। তো আজি একো মই ভিডিঅ' নবনাওঁ। তো কাইলৈ আপোনালোকক লগ পাই আছোঁ। কাইলৈ পামগৈ আমি ছেকেণ্ডৰাবাদ। The next day. তো গাইছ এইখন ট্ৰেইনৰ যিহেতু ছিট কনফাৰ্ম নাছিলে, গতিকে এটা ছিটত 2টামানকৈ মিলাবলগীয়া হৈছিল, কিন্তু ৰাতি হ'লেও ধুনীয়াকৈ শুব পাৰিলোঁ বাৰু, কাৰণ ছিট ওলালেগে। তো এতিয়া আমি এণ্টাৰ কৰিলোঁ তেলেংগানাত। অকণমান দেৰিকৈ পাইছোঁ ছেকেণ্ডৰাবাদ। তো চাই দিয়ক। তো গাইছ আহি পালোঁ আমি ছেকেণ্ডৰাবাদ ষ্টেচন। তো সকলো নামিবলৈ পূৰা ৰেডি। তো নামি মেলি আপোনালোকক লগ পাই আছোঁ। তো গাইছ ট্ৰেইনৰ পৰা নামিলোঁ, আৰু ষ্টেচনৰ বাহিৰলৈ আহিলোঁ। দেখিছে এইটো ষ্টেচনো বনাই আছে। তো এতিয়া আমাৰ বাছ আহিব আমাক নিবলৈ। তো বাছত যাওঁতে আপোনালোকক হায়দৰাবাদ চিটি দেখুৱাম। তো গাইছ অলপ টাইম ৰোৱাৰ পিছত আমাৰ বাছ আহি গ'ল দেখিছে। তো হায়দৰাবাদখন যথেষ্ট ধুনীয়া বুলিয়ে ক'ব পাৰি, মানে বহুত হাইটেক হয়, বিল্ডিংবোৰ ওখ ওখ। এইখন দেখিছে মেট্ৰ' লাইন, আৰু এইখন বাছ আমাক খেলৰ পৰা দিছে। ইয়াত অকল আছাম টিমে আছে। তো আপোনালোকক বাহিৰৰ ভিউ দেখুৱাই আছোঁ। ট্ৰেভেল কৰাৰ পিছত আমি আহি পালোঁ গাচিবৌলি ষ্টেডিয়াম হায়দৰাবাদ, আৰু দেখিছে কিমান ধুনীয়া ষ্টেডিয়ামটো, মানে পূৰা অলিম্পিক পলাৰ নিচিনাই লাগে। তো এইখনে হৈছে ষ্টেডিয়ামৰ গেট। তো এতিয়া ভিতৰলৈ যাওঁ। বাকী আজি বাৰু ষ্টেডিয়ামৰ ভিতৰত সোমাবলৈ নিদিব চাগে, মানে যিটো মেইন ইনডোৰ ষ্টেডিয়াম। তো ৰুম চুম দিয়ালৈকে আমি ইয়াতে ৰ'ব লাগিব। আৰু এইটো চাওক ষ্টেডিয়াম, কিমান ধুনীয়া ষ্টেডিয়ামৰ এৰিয়াটো, মানে যিটো স্পৰ্টছ কমপ্লেক্স। চাওক এবাৰ।
তো বাছৰ পৰা নামিলোঁ আৰু এইটো হৈছে গাচিবৌলি ইনডোৰ ষ্টেডিয়াম। তো কিমান ধুনীয়া ষ্টেডিয়ামটো দেখিছে। তো এতিয়া আপোনালোকক আউটডোৰ ষ্টেডিয়ামটো দেখুৱাই দিওঁ। তো এইটো হৈছে আউটডোৰ ষ্টেডিয়াম। তো মানে আমি গৈছোঁ ব্ৰেকফাষ্ট কৰিবলৈ। ব্ৰেকফাষ্ট আমাৰ আউটডোৰ ষ্টেডিয়ামৰ ইটো চাইডে দিছে, গতিকে ভিতৰতেই গৈছোঁ। তো যিহেতু আপোনালোকে জানে যে সাউথ ইণ্ডিয়ানত অকল নাৰিকল তেল ব্যৱহাৰ কৰা হয়, যিটো আমাৰ মানে পেটত একেবাৰে চুইট নকৰে, গতিকে আমি খাবলৈ অলপ বাহিৰলৈ ওলাই আহিলোঁ। তো ইয়াতে অলপ খাই মেলি আমি ৰুমত যাওঁ। The next day. তো কালি বহুত দেৰিকৈ ৰুম দিয়া হ'ল আৰু আমি বৰষুণতো তিতিলোঁ, কাৰণ বৰষুণ দিছিলে। গতিকে ৰুমটো সৰু আৰু মানুহ আছোঁ আমি অল টোটেল 9 জন। তো এডজাষ্ট কৰিবলগীয়া হৈছে আৰু এইফালে দেখিছে বাহিৰৰ ভিউটো, যিটো আপোনালোকে ষ্টাৰ্টিঙত অলপ চলপ দেখিছিলেই। তো আৰু ভালকৈ বাৰু আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব, বাকী বেছি নাই বাৰু। তো এতিয়া আমাৰ বাছে আকৌ নিবলৈ আহিব, যিটো ষ্টেডিয়ামৰ পৰা দূৰ আছে যথেষ্ট। আৰু আমি ইয়াতে আছিলোঁ, দেখিছে কিমান ওখ, একেবাৰে টপ ফ্ল'ৰত আছোঁ আমি। আৰু আমাৰ হোটেলখনৰ নাম হৈছে গংগা ভৱানী। তো বাকী খেলৰ মেনেজমেণ্ট একেবাৰে বেয়া, কাৰণ আমাক কালি বহুত কষ্ট দিলে। তো এতিয়া আমি ৰৈ আছোঁ বাছলৈ, খেলৰ পৰা বাছ দিব। তো ইয়াৰ পৰা খেললৈ অল টোটেল 10 কিলোমিটাৰ। তো এইবোৰ দেখিছে কিমান মানুহ ৰৈ আছে। তো তাৰ মাজতে বাছত সোমাই মেলি যাব লাগিব। আৰু কিমান ওখ ওখ বিল্ডিং বনাই আছে দেখিছে। তো এই বিল্ডিংকেইটা অল টোটেল এতিয়ালৈকে 40 মহল হৈছে, হয়তো আৰু বঢ়াব। তো সোনকালে বাছত উঠোঁ আৰু আপোনালোকক লগ পাই আছোঁ। তো আহি পালোঁ ষ্টেডিয়াম। তো ষ্টেডিয়ামৰ ভিতৰলৈ দিয়া নাযাওঁ, কাৰণ যিটো খানা একেবাৰে বেয়া, তো বাহিৰতে খাই ল'ম। তো কালি যিটো জেগাত খাইছিলোঁ তাৰ অপজিট ছাইডত আহিলোঁ, আৰু ইয়াৰ ষ্ট্ৰীট ফুড বুলি ক'ব পাৰি হায়দৰাবাদৰ। তো ইয়াত বনাই আছে দোচা। তো এতিয়া আমি দোচা খাওঁ, বাকী আপোনালোকক দেখুৱাই আছোঁ। ইনডোৰ ষ্টেডিয়ামৰ ভিতৰটো। তো এয়া হৈছে আমাৰ 24th জুনিয়ৰ নেশ্যনেল উচু চেম্পিয়নশ্বিপছ। তো এতিয়ালৈকে বাৰু ষ্টাৰ্ট হোৱা নাই, এতিয়া অ'পেনিং চেৰিমনি হ'ব। তো তাৰো আপোনালোকক পাৰিলে অলপ ভিডিঅ' দেখুৱাম। আৰু চাওক কিমান ডাঙৰ ষ্টেডিয়ামটো, আৰু খেলখন পাতোতে যথেষ্ট ধুনীয়াকৈ পাতিছে, অকল মেনেজমেণ্টটো অলপ বেয়া হৈছে, যিটো থকা খোৱা ছিষ্টেম দিছে। তো এইখন হৈছে বেনাৰ দেখিছে, চাই থাকক। অ'পেনিং চেৰিমনি ষ্টাৰ্ট হৈ গ'ল, আৰু ভিডিঅ'টো ঘপককৈ বনালোঁ কাৰণে মানে এনেকৈ বনাই দিলোঁ। তো চেপেটাকৈ বনাবলৈ নহ'লে। আৰু দেখিছে এয়া হৈছে আমাৰ আছাম টীম। তো চব মানে এলফাবেটিকেলি যিটো গৈছে, গতিকে এই আমাৰ আগত আছে। এয়া চাওক, আছাম টীমৰ চব যোৱা নাই, অল টোটেল 10 জনমান গৈছে। তো এনেকৈ বৰ্ড লৈ অ'পেনিং চেৰিমনি কৰে। ডেমনষ্ট্ৰেশ্যন যিটো মণিপুৰ ষ্টেটে কৰিছে, বহুত ধুনীয়া ডেমনষ্ট্ৰেশ্যন কৰে মণিপুৰে, যিটো টাউলত যথেষ্ট আগবঢ়া মণিপুৰ। তো এতিয়া চাওক, ইয়াতে ডেমনষ্ট্ৰেশ্যন হ'ব, তাৰে দুটামান ক্লিপ আপোনালোকক দেখুৱাম, চব ক্লিপটো বাৰু দেখুৱাব নোৱাৰি। তো গাইজ, ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক এবাৰ বেকগ্ৰাউণ্ডটো দেখুৱাই দিওঁ, চাই লওক আপোনালোকে। তো গাইজ, এইটো আছিল আজিৰ ভিডিঅ'। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আশা কৰিলোঁ অলপ হ'লেও ভাল পালে। তো মানে দেখুৱাব নোৱাৰিলোঁ বাৰু, যিমান পাৰোঁ দেখুৱালোঁ মাজতে ভিডিঅ' বনাই। তো যদি ভিডিঅ' চাই ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নতুন এটা ব্লগত, যিটো হ'ব খেলৰ জেগাত। গতিকে আজিলৈ বাই বাই।